Hey guys, welcome. আজি মই পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো মই বিশেষ দুখিত কাৰণ মোৰ স্পিকাৰটো বিশেষ অকমান অসুবিধাৰ সন্মুখীন হৈ গৈছিলে যে অৰিজিনেল ভইচটো মই আপোনালোকলৈ আগবঢ়াব পৰা নাই। অৰ্থাৎ মই পাছত ভইচ এডিট কৰি দিব লগা হৈছে আপোনালোকক। আৰু ভিডিঅ'টো মই মোৰ ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰিছোঁ। বিশেষ কাৰণ আছে, গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, শেষলৈকে বহুত ভাল পাব। আৰু এয়া হৈ গ'ল আমাৰ ডিপাৰ্টমেণ্টৰ কিছু বাহিৰৰ দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মৰম দিব। আৰু আপোনালোকে এই গাড়ীখন দেখিছে, বিশেষ এটা উদ্দেশ্য আছে আপোনালোকক দেখুওৱা। আমাৰ মাজৰে এজন দাদা বহুত মৰমৰ আছিলে, বহুত সকলোকে মৰম কৰে, সকলোকে হহুৱাই থাকে। বিশেষকে এনেকুৱা এজন দাদা হয়তো আমি আকৌ ঘূৰাই পাম নেপাম নাজানো, কাৰণ তেখেত এটা অন্য ডিপাৰ্টমেণ্ট গুচি যাব। অৰ্থাৎ তেখেতৰ আজি ফেয়াৰৱেল আছে, অৰ্থাৎ গাড়ীখন এইটো ডিপাৰ্টমেণ্টৰ পৰা ৰিলিক্স হ'ব, অন্য এটা ডিপাৰ্টমেণ্ট যাব তেখেতে। আৰু এনেদৰে আমি কেতিয়াও লগ নাপাম আৰু, অৰ্থাৎ নিজৰ ডিপাৰ্টমেণ্টত যিমানে নহওক বহুত ভাল বেয়া সকলো ক্ষেত্ৰত লগ পোৱা যায়। আৰু মই খানাৰ যি ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম, আৰু এই দাদাসকলে কোৱা কথাখিনি মই তেখেতসকলৰ মুখেৰে ভইচ এডিট কৰি আপোনালোকলৈ আগবঢ়াম। মই বহুত দুখিত যে মই তেখেতসকলৰ যি অৰিজিনেল ভইচ আছিলে মই আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোঁ। বহুত ফূৰ্তি কৰিলোঁ, বহুত দুখ লাগিছে এইটো কাৰণে যে আমাৰ বহুত মৰমৰ দাদা এজন বেলেগ এটা ডিপাৰ্টমেণ্টত গুচি যাব। কাৰণ এতিয়া যদিও লগ পাওঁ, একদম বাই চান্স লগ পাম, হয়তো লগ নাপাবও পাৰোঁ। গতিকে বহুত দুখ লাগিছে একফালৰ পৰা ভাল লাগিছে। কাৰণ ভাল লাগিছে এইটো কাৰণে তেখেতে নতুন এখন গাড়ী লৈ নতুন এটা ডিপাৰ্টমেণ্টত যাব। তেখেতৰ ভাল হওক সকলো, তাৰে কামনা কৰিছোঁ আমি সকলোৱে। আৰু মই যি বন্ধুসকল আছিলে তেখেতসকলে কোৱা কথাখিনি তেখেতসকলৰ মুখেৰে মই আপোনালোকলৈ অৰ্থাৎ ভইচ এডিট কৰি আপোনালোকলৈ আগবঢ়াম। আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি সকলোৱে, কাৰণ আমাৰ সকলোৱে মৰমৰ আছিলে। তেখেতে সদায় এনেদৰে হাঁহি ফূৰ্তি ধেমালি কৰি পাৰ কৰক সময়বিলাক। আৰু এয়া কৃষ্ণ পাছত কৰা ভইচ এডিট আপোনালোকলৈ আগবঢ়াইছোঁ। মই সুখী নে দুখী আজি নিজকে ক'ব পৰা নাই, কাৰণ সুখী এইবাবে যে মৰমৰ দাদাজন লজিষ্টিক ডিপাৰ্টমেণ্টলৈ গুচি যাব, আৰু সুখী এইবাবে যে নতুন এখন গাড়ী লৈ নতুন এটা ডিপাৰ্টমেণ্টলৈ যাব। আৰু 5 বছৰ দিন লগে ভাগে একেলগতে থাকিলো, যদি ক'ৰবাত কিবা ভুল হৈ গৈছে মাফ কৰি দিয়ে যেন দাদাই। আৰু সঁচাই আমাৰ অতি দুখ লাগিছে, কাৰণ আজি আমাৰ মাজত এজন বহুত ভাল লগা দাদা আমাৰ মাজৰ পৰা গুচি গৈছে, অন্য এটা ডিপাৰ্টমেণ্ট যাব। আৰু আমাৰ বিশেষকৈ ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া গাড়ী ওলাই গুচি যায় ট্ৰেন্সপৰ্ট যাব লগা হয়, আৰু তাৰ ওপৰত ডিপেণ্ড কৰে যে ট্ৰেন্সপৰ্টে কোন ডিপাৰ্টমেণ্টত গাড়ী পঠিয়াব। অৰ্থাৎ তাত কোনো ইছ্যু বেলেগ একো অপশ্যন ৰাখিব নোৱাৰে যে আপুনি ক'ত যাব নিৰ্দিষ্ট নিজে চইচ কৰিব নোৱাৰে। ট্ৰেন্সপৰ্টে ডিভাইড য'ত কৰিব তালৈ যাব লগা হয়। অৰ্থাৎ সকলোবিলাক ট্ৰেন্সপৰ্টৰ ওপৰত ডিপেণ্ড কৰে। গতিকে তেখেতক বহুত মিছ কৰিম আমি সকলোৱে। আৰু তেখেতে সদায় এনেদৰেই থাকক, সকলোকে হহুৱাই ফূৰ্তি কৰি সকলোখিনি এনেকৈ আগবাঢ়ি গৈ থাকক, তাৰে কামনা কৰিলোঁ। আহিবলগীয়া দিনবিলাক সকলোবিলাক ভালে কুশলে পাৰ হয় যাতে। মই আপোনালোকক শুনোৱাব নোৱাৰিলোঁ যি আনন্দ মুহূৰ্ত কথাবিলাক, আৰু খানাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আছোঁ। আৰু তেখেতক অকণমান সন্মান আমি যাচিছিলোঁ, অৰ্থাৎ কৃষ্ণই যাচিছিলে। তেখেতক এখন ফুলাম গামোচাৰে আমাৰ ইয়াৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা অৰ্থাৎ অতি মৰমেৰে বিদায় দিছোঁ। আকৌ যাতে লগ পাওঁ, যিমান পাৰে সোনকালে তেখেতে যাতে আমাৰ ডিপাৰ্টমেণ্টলৈ আহে। আৰু তেখেতে কোৱা কথাখিনি মই আপোনালোকলৈ আগবঢ়াই আছোঁ ভইচ এডিট কৰি, তেখেতে যিখিনি কথা ক'ব। ধন্যবাদ। আজি মোক এই ভাইটিখিনিয়ে যিটো সন্মান দিলে, যি মৰম দিলে, সেইটো মই কোনোদিন পাহৰিব নোৱাৰোঁ। এইটো চিৰস্মৰণীয় হৈ ৰৈ যাব মোৰ কাৰণে। এই ডিপাৰ্টমেণ্টত থাকি মোৰ বহুত ভাল লাগিলে। তাৰমানে এতিয়া মই উপায় নাইকিয়াত যাবলগীয়া হৈছে, যাবলৈ মনেই নাছিলে, কিন্তু এইটোতো নিয়মেই, যাবই লাগিব। এতিয়া টাইম হৈ যোৱাৰ লগে লগে ৰিলিজ কৰিলে, বেলেগ গাড়ী মোৰ জেগাত আহিলে। এতিয়া মই ট্ৰেন্সপৰ্ট যাম, ট্ৰেন্সপৰ্টৰ পিছত কি হয় আৰু চাওঁ কি হয়। যদি পাৰোঁ আকৌ ইয়ালৈ আহিবলৈ চেষ্টা কৰিম। এইখিনি ল'ৰা কেতিয়াও পাহৰিব নোৱাৰোঁ। অজানিতে যদি মই এই ভাইটিসকলক কেতিয়াবা ভুলকে কিবা কৈছোঁ, কিবা বেয়াকে কৈছোঁ, তেওঁলোকে যেন মোক মৰমৰ দাদা বুলি, লগৰ বুলি মাফ কৰি দিয়ে যেন। ধন্যবাদ। আৰু এয়া আছিলে তেখেতে কোৱা কথাখিনি, যি মই ভইচ এড কৰিছোঁ, তাত পাছত ৰেকৰ্ড কৰি কিনে আপোনালোকলৈ আগবঢ়াব লগা হৈছে। ভাবিছিলোঁ মুহূৰ্তৰ কথাখিনি আপোনালোকলৈ আগবঢ়াম, বিশেষ স্পীকাৰটো ইছ্যু হোৱাৰ বাবে নোৱাৰিলোঁ, মাফ কৰি দিয়ে যেন সকলোৱে। এবাৰ আগবাঢ়ো বলক খোৱাৰ আয়োজনৰ ফালে, অৰ্থাৎ বনোৱা জেগা ফালে। গৰম বহুত হোৱাৰ বাবে অলপ কোকা-কোলা আনিলোঁ, সকলোৱে খালোঁ। এয়া দাদাসকল যিসকল সকলোৱে লাগি মেলি অকণমান ফূৰ্তি কৰিলোঁ, ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ অকণমান। যি শেষৰ মুহূৰ্ত আমাৰ ডিপাৰ্টমেণ্টত পাৰ কৰা দাদাই, ভাবিলোঁ অকণমান ৰাখি থওঁ আপোনালোককো দেখাওঁ। এয়া চালাড আৰু বাকী সকলোবোৰ আপোনালোকে দেখি থাকিব পাব। যোনে খাই গাহৰি কেতিয়াও নাযায় পাহৰি। ডাইলগটো শুনিলে চাগে, যিয়ে খাই গাহৰি কেতিয়াও নাযায় পাহৰি। প্ৰথম শুনিলোঁ, শুনি ভাল লাগিলে, ভাবিলোঁ আপোনালোককো শুনাওঁ, কেতিয়াবা আপোনালোকেও শুনাব পাৰিব কাৰোবাক। আজি এতিয়া কি কি বনি আছে বাৰু? গাহৰি, মাছ, ভাত, দালি। গাহৰি কিহৰ লগত? গাহৰি ঔটেঙা আৰু গাহৰি। মানে খানাটো স্পেচিয়েল হ'বলৈ গৈ আছে। খানাটো স্পেচিয়েল হ'ব।
আজিলৈকেতো বেয়া হোৱা নাই কিন্তু চাই থাকক আপোনালোকে খানা স্পেচিয়েল হ'বলৈ গৈ আছে আৰু বিশেষকৈ ভিডিঅ'টো পূৰা স্পেচিয়েল হ'বলৈ গৈ আছে আমাৰ আৰু এয়া হৈ গ'ল লাই শাকৰ লগত মাছ জোল মানে লাই শাকৰ লগত ময়ো খোৱা নাছিলোঁ প্ৰথম খাইছোঁ ভাল লাগিলে বেয়া লগা নাই আৰু এয়া খানা বাঢ়িবলৈ আৰম্ভ কৰি দিছিলে দাদাহঁতে যদি মোৰ চেনেলটো নতুনকৈ আহিছে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব ভিডিঅ'বিলাক পাই থাকিবৰ বাবে নটিফিকেশ্যনটো অন কৰি ল'ব তেতিয়া আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব আৰু এনেদৰে আমি সকলোৱে খোৱাত বহিব ল'লোঁ আৰু দাদা যাব লৈছে যিহেতু সকলোৱে ফটো মৰাত ব্যস্ত এয়া খোৱা আয়োজন চলি আছে আপোনালোকক দেখাওঁ অলপ তামিলদা খানা কেনেকুৱা আছে সুপাৰ একদম সুপাৰ একদম মজা বঢ়িয়া চবে খানা কেনেকুৱা পাইছে মজা এয়া আছিল দাদাৰ সৈতে পাৰ কৰা ডিপাৰ্টমেণ্টৰ শেষৰ মুহূৰ্তখিনি ভাবিলোঁ ৰাখি থওঁ আপোনালোককো দেখাওঁ যদি নতুনকৈ আহিছে মোৰ চেনেলত লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব সকলোৱে মৰম দিয়ে যেন ভুলবোৰ যেন মাফ কৰি দিয়ে থেংক ইউ